2,05,000 ধৰক এইটো এটা মোৰ সেটআপ তো বহুত ওল্ড ক্যামেৰা হয় প্ৰায় 17 লাখ টকা তো হাই গাইজ জয় শ্ৰীৰাম আৰু মই কি ভিডিঅ' বনাই আছোঁ আপোনালোকে টাইটেল আৰু থাম্বনেল চাই চাগে গম পাইছে তো আজি আপোনালোকক মই ফটোগ্ৰাফী ৰিলেটেড ইকুইপমেণ্টছখিনি দেখাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো চাব পাৰে গাইজ এইখিনি হৈছে মোৰ ফটোগ্ৰাফী ইকুইপমেণ্টছ আৰু ইয়াতে গোটেইখিনি বস্তু নাই ইয়াৰ ভিতৰতো কিছুমান আছে আৰু মোৰ আগৰ ফালেও আছে ঘৰৰ তো সবখিনিতো দেখাব নোৱাৰো যিখিনি পাৰো আপোনালোকক দেখাও আৰু গাইজ মই বস্তুখিনি আপোনাৰ যোনখিনি প্ৰাইচ সেইখিনি একেলগে কৈ যাম আৰু কিছুমান বস্তু মই ইয়াৰে ছেকেণ্ডো কিনিছোঁ সেইখিনি প্ৰাইচটো মই মানে ছেকেণ্ড প্ৰাইচটো নকওঁ মানে ইন টোটেল কৰি গোটেইখিনি ইকুইপমেণ্টছত কিমান পৰিছে সেইখিনি ক'ম কেৱল ইয়াৰে যোনটো ৰিয়েল প্ৰাইচ সেইখিনি মই কৈ যাম আপোনালোকে কেলকুলেশ্যন এটা কৰি ল'ব নতুন হ'লে আৰু কি কি বস্তু মই ছেকেণ্ড লৈছোঁ সেইখিনিও মই কৈ যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ এইটো হৈছে মোৰ মেইন কেমেৰা যোনটো মই ইউজ কৰোঁ এইটো হৈছে আপোনাৰ Sony A7 IV আৰু এইটো মই ছেকেণ্ড লৈছিলোঁ আৰু এইটোৰ ৰিয়েল প্ৰাইচ হৈছে 2,05,000 যেতিয়া মই মানে কিনিছিলোঁ সেইখিনি টাইমত ইমানখিনি প্ৰাইচ আছিল এতিয়া ধৰক অকণমান ডাউন হৈছে A7 IV মোৰ আৰু এটা আছে কিন্তু সেইটো মোৰ ধৰক পাৰ্টনাৰশ্বিপত কিনা মানে নীলোৎপল আৰু মই একেলগে লগ হৈ কিনা তো সেইটো নতুন হয় তো সেইটো মানে আমি 50-50 কৰি লৈছোঁ তাতে মোৰ দুখন লেন্সো আছে তো মোৰ এখন 35 আছে আৰু এখন 50mm আছে তো দুখন লেন্স মোৰ আছে তাতে 50mm খনৰ দাম প্ৰায় ধৰক 20,000 মান সেইখন মই নতুন লৈছিলোঁ আৰু এখন 35 আছে এখন 30,000 মান হ'ব সেইখন মই নতুন লৈছিলোঁ এই দুখন মোৰ লেন্স আছে সেইটো নীলোৎপলৰ লগতে থাকে তো সেইখিনি মানে নীলোৎপলৰ লগত থকাৰ কাৰণে মই দেখাব পৰা নাই বাৰু তাৰ পাছত হৈছে এইখন মই নতুন কিনিছিলোঁ এইখন হৈছে আপোনাৰ Sigma 35mm 1.4 Sony মাউণ্টৰ এইটো কেমেৰাৰ আৰু এইখন হৈছে আপোনাৰ 85mm 1.4 এইটো হৈছে G Master এখন Sonyৰ এইটো মই নতুন কিনিছিলোঁ আৰু এইটো চাব পাৰে এটা ভিনটেজ কেমেৰা যোনটো এইটো মোৰ নহয় তো আমাৰ ফাদাৰৰ আছিল আৰু এটা আছে কিন্তু সেইটো বৰ্তমান মোৰ লগত নাই তো এইটো চাব পাৰে এইটো বহুত ওল্ড কেমেৰা হয় ফটোগ্ৰাফী ৰিলেটেড বস্তুবিলাক মই ভাল পাওঁ এটা মেমৰি হিচাপত মই এইটো ৰাখি থৈ দিছোঁ কিন্তু এইটো আকৌ ইউজ নাই বৰ্তমান ফাৰ্ষ্ট কেমেৰা হৈছে মোৰ এইটো 6D Mark II তো এইটো মই মানে ফাৰ্ষ্ট মানে এইটো ফাৰ্ষ্টটো নহয় এইটো ছেকেণ্ডে হয় মই ফাৰ্ষ্ট এটা মানে কেমেৰা আছিল 6D সেইটো মই বিকি কিনে মই এইটো লৈছিলোঁ 6D Mark II এইটো মই ছেকেণ্ড লৈছিলোঁ তো চাব পাৰে তো 6D Mark II এইটো আপোনাৰ প্ৰায় যেতিয়া মই লৈছিলোঁ তেতিয়া প্ৰাইচ আছিল আপোনাৰ প্ৰায় 1,05,000 নেকি সিমান মান আছিল আৰু তাৰ পিছত আছে এইটো হৈছে আপোনাৰ Canon RP প্ৰায় একে দামেই হ'ব আৰু এইটো মই ছেকেণ্ডে লৈছিলোঁ হৈছে আপোনাৰ 2470 2.8 এইখন লেন্সৰ প্ৰাইচ প্ৰায় 1,40,000 মান হ'ব কিন্তু এইখনো মই ছেকেণ্ড লৈছিলোঁ তাৰপিছত এইখন আছে Canon আপোনাৰ 50mm 1.8 এইখনো মই আপোনাৰ ছেকেণ্ডে লৈছিলোঁ আৰু এইখন হৈছে Canon আপোনাৰ 35mm 1.8 নহয় সৰি 2.0 তাৰপিছত এইটো হৈছে আপোনাৰ Viltrox মাউণ্ট মানে এইটো মাউণ্টটো দিয়ে মানে এই Sony বডিত আপোনাৰ লগাই কিনে Canonৰ লেন্স ইউজ কৰিব পাৰি তো এইটো মাউণ্টটো এটা আছে মোৰ এইটো কিন্তু ইমান ইউজ নকৰোঁ মই এতিয়া Canonৰ এইখন 70-200 লেন্স এইখনৰ প্ৰায় লেন্সৰ দাম হ'ব 1,50,000 যেতিয়া মই লৈছিলোঁ আজি পৰা 5 বছৰমান আগতে কিন্তু এতিয়া ধৰক প্ৰাইচ ইনক্ৰিজ হৈছে আৰু এইখন চাগে এতিয়া নাই আৰু এইখনো মই ছেকেণ্ড লৈছিলোঁ এইখনৰ প্ৰাইচটো বাৰু মই ছেকেণ্ড প্ৰাইচবিলাক নকওঁ সেইখিনি মই ইন টোটেল কৰি আপোনালোকক ক'ম মই এইখন ড্ৰোন লৈছিলোঁ নতুন এইখন হৈছে ER 3S মানে DJI ER 3S এইখন মই যেতিয়া কিনিছিলোঁ এইখনৰ দাম আছিল 1,45,000 মই কম্বো বেগ লৈছিলোঁ তাৰ লগত মানে এইটো ৰিমোট আহে RC ৰিমোটটো আৰু তিনিটা বেটাৰী কম্বো তাৰপাছত মই ৰিচেণ্টলি লৈছিলোঁ এইটো 360 কেমেৰা যোনটো আপোনাৰ DJI Osmo 360 এইটো মই এটা ৰিভিউ ভিডিঅ' দিছোঁ অলৰেডি আৰু এইটো লৈছিলোঁ এইটো আপোনাৰ প্ৰায় 45,000ত মই লৈছিলোঁ কিন্তু এতিয়াৰ দাম হৈছে আপোনাৰ 55,000 তো এইটো মই লৈছিলোঁ কম্বো পেক তাৰপিছত এইটো হৈছে আপোনাৰ DJI মাইক মিনি তো এইটো প্ৰাইচো প্ৰায় ধৰক 11,500 মান আছিল কিন্তু এতিয়া দাম কমিছে বাৰু গাইজ মই এতিয়া কি লাইট ইউজ কৰোঁ সেইখিনি দেখাই দি আছোঁ তো মই ইউজ কৰোঁ AD200 এইটো হৈছে প্ৰায় 22,000 আৰু তাৰপিছত লৈছিলোঁ মই AD200 Pro এইটো হৈছে 24,000 মান আৰু তাৰপিছত এইটো মানে নৰ্মেল LED লাইট এইটো ধৰক আপোনাৰ এটা বেটাৰী সৈতে চাগে 2,800 মান পৰে তাৰপিছত এইটো আপোনাৰ লাইটৰ কাৰণে ডিফিউজাৰ এইটো যোনটো আমি ফ্লেছ ইউজ কৰোঁ এইটো ফ্লেছ এইটো হৈছে আপোনাৰ 650 ফ্লেছ গডক 650 এইটোৰ দাম প্ৰায় ধৰক 6,500 মান পৰিব আৰু এইটো হৈছে 520 এইটো গডক্সৰে হয় আৰু এইটো প্ৰাইচ প্ৰায় ধৰক 4,000 মান হয় চাগে পাহৰিছোঁ বাৰু তাৰপিছত এইটো হৈছে আপোনাৰ LC500R তো এইটো আপোনাৰ RGB লাইট হয় এইটো যেতিয়া মই লৈছিলোঁ 11,500 মান আছিল আৰু এইটো হৈছে ডিজিটেকৰ আপোনাৰ RGB লাইট এইটো নতুনকৈ ওলাইছে তো এইটো মই লৈছিলোঁ আপোনাৰ 12,500 তো এইটো মানে বহুত ভাল লাইট আৰু তাৰপিছত আৰু এডাল মোৰ LC আছে ডিজিটেকৰ তো এডালৰ নিচিনা ছেমে হয় এডালৰ প্ৰাইচ কম বাৰু এডাল 5,500 মানত লৈছিলোঁ তো আৰু এডাল আছে এই সৰু চাই
এডাল লোৱাতে মই দাম অলপ বেছি আছিল কিন্তু এতিয়া দাম বহুত কমিছে তো এডালৰ প্ৰাইচ প্ৰায় ধৰক 5500 মানে আছিল কিন্তু এতিয়া প্ৰাইচ কমিছে এডাল বেছি ইউজ নকৰোঁ এতিয়া বৰ্তমান মই এইটো এটা ফ্লেছৰ ডিফিউজাৰ আৰু এইটোৰ দাম প্ৰায় ধৰক 3500 মান হ'ব আৰু গাইজ এইটো হৈছে মোৰ ক্লিনিং কিট যিখিনি বস্তু মই কেমেৰা লেন্সবিলাক ক্লিন কৰিব লাগে এইটো মই ক্লিন কৰোঁ এইটো প্ৰায় দাম ধৰক 800 মান হয় মোৰ এডাল পুৰণা গিম্বল তো এডাল গিম্বল হৈছে উইবেল এছ এডাল মই ছেকেণ্ড লৈছিলোঁ তো এডালৰ দাম প্ৰায় ধৰক 22,000 মান আছিল চাগে যেতিয়া মানে মই লৈছিলোঁ আৰু গাইজ এইডাল গিম্বল মই ইউজ কৰোঁ বৰ্তমান এইডাল হৈছে আপোনাৰ RS4 মিনি তো এইডাল গিম্বলৰ দাম প্ৰায় ধৰক 30,000ৰ ভিতৰত আহে তো এইডাল মই নতুনকৈ লৈছিলোঁ আৰু এইডাল হৈছে আপোনাৰ ডিজিটেকৰ ট্ৰাইপড তো এইডালৰ দামত ধৰক 2500 মান হ'ব আৰু কেমেৰা বস্তুখিনি নিয়াৰ কাৰণে এইখিনি হৈছে মোৰ বেগ আৰু এইটোৰ দাম হ'ব প্ৰায় ধৰক 4500 মান আৰু এইটো হৈছে মোৰ ৱাল কেপ্টৰ বেগ এইটো প্ৰায় ধৰক 5000 মান আছিল আৰু এইটোৰ দাম কম আছে এইটো 2500 মান আছে এইটো অনলাইন কিনিছিলোঁ মই যাতে মই ট্ৰেভেলিং কৰি থাকোঁ তাৰ কাৰণে এটা ভাল লেপটপ লৈছিলোঁ তো এইটো হৈছে আপোনাৰ Asusৰ VivoBook 15 Pro এইটোৰ প্ৰায় দাম ধৰক 90,000 মান আছিল আৰু মই এইটো নতুন লৈছিলোঁ চাব পাৰে গাইজ এইটো হৈছে মই শ্বেডো ক্ৰিয়েট কৰা এটা এক্সেসৰিজ তো এইটোৰ দাম প্ৰায় ধৰক 5000 মান হ'ব চাব পাৰে এইটো চকেজত মোৰ ফটোগ্ৰাফী ৰিলেটেড বস্তু আছে আৰু বহুত সৰু সৰু বস্তু আছে কাৰণে মই সেইখিনি বস্তু আপোনালোকক দেখাব নোৱাৰোঁ তো সেইখিনি প্ৰাইচটো মই ইন টোটেল কৰি আপোনালোকক জনাই দিম আৰু গাইজ মোৰ বহুখিনি বস্তু বেয়াও হৈছে মানে ফটোগ্ৰাফী ৰিলেটেড ধৰক ফ্লেছ বেয়া হৈছে লাইট বেয়া হৈছে বহুত বস্তু বেয়া হৈছে তো সেইখিনি বস্তু আপোনালোকক মই পাৰিলে দেখাই দিম আৰু গাইজ ফটোখিনি আমি প্ৰচেছিং কৰাৰ কাৰণে এটা মোৰ ভাল ছেটআপ লাগে তো সেইটো কাৰণে ধৰক এইটো এটা মোৰ ছেটআপ তো এইটো ধৰক মোৰ ইন টোটেল কৈছোঁ আৰু ইন টোটেল ধৰক আপোনাৰ 1,50,000 মান আছে এইটো মানে ছেটআপত আৰু তো কি আছে মই ইমান ডিটেইলছত নকওঁ কিন্তু মোৰ এইটো ছেটআপত আপোনাৰ 1,50,000 মান আছে আৰু গাইজ কেমেৰা লেন্স গোটেই মই এইটো বক্সত থওঁ এইটো বক্সত থ'লে আপোনাৰ লেন্সত ফাংগাছ নাহে তো এইটো বক্সৰ দাম প্ৰায় ধৰক 8,000 মান হ'ব এইটো বক্সক কয় আপোনাৰ ড্ৰাই বক্স আৰু গাইজ চাব পাৰে ইয়াতে মানে মোৰ বহুখিনি লাইট বেয়া হৈছে তো এইটো লাইট মই লৈছিলোঁ আপোনাৰ 8,000কৈ এটাত এই দুটা লাইট আছিল এই লাইট মোৰ বেয়া হৈছে আৰু এইবিলাক ছাতি তাতি যিবিলাক আপোনালোকে বিয়াত দেখে আমব্ৰেলা ছেটআপ এইবিলাক চব বক্স আছে এইটো এটা চব বক্স তো এইবিলাক লাইট বেয়া হৈছে এইবিলাক মই ফটোগ্ৰাফী ৰিলেটেড ষ্টেণ্ড ইয়াতে আছে মোৰ পৰ্ট্ৰা ইয়াতে মোৰ বেকড্ৰপ চেকড্ৰপ কিছুমান আছে আৰু গাইজ আপোনালোকক মই ইন টোটেল কৰি প্ৰাইচটো জনাই আছোঁ আৰু মই কিমানত কিনিছিলোঁ মই বহুত বস্তু মই ছেকেণ্ডো কিনিছোঁ তো সেইখিনি বস্তু মই কেলকুলেশ্যন কৰি টোটেলত জনাই আছোঁ তো মই কিমানত কিনিছোঁ সেইটো নকওঁ কেৱল মই ইন টোটেল কৰি আপোনালোকক জনাম আপোনালোকক যিখিনি বস্তু দেখালোঁ সেইখিনি বস্তুৰ অৰিজিনেল ভেলু হৈছে প্ৰায় 17 লাখ টকা আৰু মই যিখিনি প্ৰাইজত কিনিছোঁ প্ৰায় 13.5 লাখত আৰু গাইজ মই ইয়াতে সৰু সুৰা বস্তুৰ প্ৰাইচ এডে কৰা নাই বহুতে ভাবিব পাৰে চাগে মই ইমানখিনি বস্তু একেলগে লৈছোঁ কিন্তু মই একেলগে লোৱা নাই মই প্ৰায় ধৰক আজি 9 বছৰ কাম কৰিলোঁ ফটোগ্ৰাফীৰ তো মই সেই কাম কৰি এটা বস্তুৰ পাছত এটা আৰু মই বেছিভাগ বস্তুৱে ছেকেণ্ড লৈছোঁ আপোনালোকে গম পাইছে তো মই মেক্সিমাম বস্তুৱে মোৰ ছেকেণ্ড আৰু মই ছেকেণ্ড লৈয়ে মানে বেছিভাগ কাম কৰোঁ কিন্তু কণ্ডিশ্যন ভাল কণ্ডিশ্যনৰ বস্তু লওঁ বাৰু চাই কিনে লওঁ তো মেক্সিমাম বস্তুৱে মই ছেকেণ্ড লওঁ আৰু আজিকালিহে মই নতুন বস্তু লোৱাৰ ষ্টাৰ্ট কৰিছোঁ আগতেতো মই গোটেই ছেকেণ্ডে লৈছিলোঁ তো ছেকেণ্ড লৈ কিনে মই কাম কৰিছোঁ আৰু বহুতে ভাবিব পাৰে চাগে ফেমিলিৰ পৰা বহুতখিনি মানে পইচা লৈছোঁ কিন্তু মই ফেমিলিৰ পৰা ধৰক মই 13.5 লাখ গৈছে তো তাৰে ধৰক মই প্ৰায় 3 লাখ টকাও মই ইউজ কৰা নাই ঘৰৰ পৰা 3 লাখ টকা বহুত ক'লোঁ প্ৰায় ধৰক 1.5 লাখ 2 লাখ টকা মই ঘৰৰ পৰা মানে লৈছোঁ তাকো একেলগে লোৱা নাই ধৰক কিবা এখন লেন্স লৈছোঁ 5,000 10,000 সেনেকৈহে পইচা লৈছোঁ কিন্তু একেলগে মই ইমান পইচা লোৱা নাই ধৰক 10-5,000কৈ যিমানখিনি ফাৰ্ষ্ট মই যোনটো ছেকেণ্ড কেমেৰা লৈছিলোঁ সেইটো কেমেৰা বৰ্তমান ইয়াতে নাই সেইটো কেমেৰা মই লৈছিলোঁ প্ৰায় 55,000ত লেন্সে সৈতে এখন লেন্সে সৈতে লৈছিলোঁ আৰু সেইটোৰ পৰাই মই জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ আৰু সেই জাৰ্ণিৰ পৰা মোৰ ইমানখিনি ছেটআপ তো আপোনালোকক কাম কৰি যাওক কষ্ট কৰি যাওক ৰিজাল্টৰ কথা নাভাবিব তো অট'মেটিক এইখিনি বস্তু আপোনালোকেও পাব যেনেকৈ মই পাইছোঁ আপোনালোকেও পাব সেইটো কাৰণে মই আজি এইটো ভিডিঅ' বনালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই